নমস্কাৰ। আমাৰ গাঁৱত বিশুদ্ধ খোৱা পানীৰ বহুত অভাৱ, তাৰ ফলত আমাৰ গাঁৱৰ মানুহ বহুত বেমাৰ হৈছে। তাৰ কাৰণে আমি নেটত চাই আৰু গাঁৱৰ মানুহৰ লগত কথা পাতি এটা মডেল সাজু কৰিছোঁ। তাৰ বাবে আমি প্লাষ্টিকৰ বটল এটা কাটিছোঁ, তাতে সৰু শিল, ডাঙৰ শিল আৰু ওপৰত বালি দি পানী পৰিষ্কাৰ কৰিছোঁ আৰু এই পানী খোৱাৰ কাৰণে উপযোগী হৈ উঠিছে। পানীখিনি পৰিষ্কাৰ হৈছেনে? পানীখিনি পৰিষ্কাৰ হৈছে। তেতিয়াহ'লে আমি এই যে ফিল্টাৰটো বনালোঁ, এই ফিল্টাৰৰ পৰা আমাৰ লাভালাভ হ'ব বুলি কিবা গম পাইছে নাই? হ'ব। যদি আমাৰ ফিল্টাৰটো এনেকুৱা এইটো যে আমাৰ সৰুকৈ বনাইছোঁ, যদি আমি ডাঙৰকৈ বনাওঁ তেতিয়াহ'লে বেছিকৈ পানী ফিল্টাৰ কৰিব পৰা যাব, হয়নে? এতিয়া এইখিনি ইয়াতে কিমানমান পানী ধৰিব? কেইজনমান মানুহৰ পানী আছে বাৰু? 10 জনৰ পানী হ'ব। গতিকে আমি যদি স্কুলখনত আমাৰ যদি 80জনমান ল'ৰা ছোৱালী আছে, তো আমি কিমানমান ডাঙৰ এটা বনাব লাগিব, নহয়নে? ঠিক আছে। আৰু এইটো আৰু ভাল কৰিবৰ কাৰণে তোমালোকৰ হাতত কিবা আইডিয়া আছে নেকি? তাৰ বাবে উপযুক্ত সঁজুলি লাগিব আৰু ডাঙৰ বাচন লাগিব, নহয়নে? পানী ৰাখিবৰ কাৰণে, ফিল্টাৰ ৰাখিবৰ কাৰণে ডাঙৰ বাচন লাগিব। আৰু তোমালোকৰ ষ্টেণ্ডটো অলপ বেছি হেলনীয়া হৈ আছে। যদি ভালকৈ কামখিনি কৰা তেতিয়াহ'লে ষ্টেণ্ডটো অলপ পাৰফেক্টলি বনাব পাৰিব। তোমালোকে ষ্টেণ্ডটো নিজ হাতেৰে বনাইছে নে কোনোবা মিস্ত্ৰীৰ সহায় লৈছা? নিজ হাতে বনোৱা হৈছে। আচ্ছা, তো ষ্টেণ্ডটো কিহেৰে বনোৱা হৈছে বাৰু? এইটো বান্ধি দিয়া হৈছে, খুঁটাবোৰ কাঠৰ দিয়া হৈছে। আচ্ছা, ঠিকে আছে বাৰু। আৰু আমি ইয়াতে যদি চাওঁ, এবাৰ পানীটো ইয়াতে বাকি দিয়াচোন। ইয়াৰ পানীটো কিমান পৰিষ্কাৰ এবাৰ চাওঁ। ইয়াৰ পানীটো বাকি দিয়া, ফিল্টাৰৰ পানীটো। অ'কে, ফিল্টাৰৰ পানীখিনি আমি লেতেৰা দেখিছোঁ, আনহাতে আমাৰ পৰিষ্কাৰ হোৱা পানীখিনি সম্পূৰ্ণ ফটফটীয়া ন? তো এইটো খাই উঠি তোমাৰ কিবা এনে অসুবিধা হৈছে নেকি? কিবা গোন্ধ পোৱা তেনেকুৱা কিবা হৈছে নেকি? একো হোৱা নাই। অ'কে, ঠিকে আছে, বঢ়িয়া, ধন্যবাদ।